এজন মানুহ ৰাস্তাৰে গৈ আছিল, দেখা পালে এঘৰ মানুহত একদম লমালমে আম লাগি আছে। তেওঁৰ খাবলৈ মন গ'ল। তাৰপিছত দেখিলোঁ ওচৰে পাঁজৰে গৃহস্থ নাই। কি কৰিলে, তেওঁ পাৰিবলৈ লাগি গ'ল। তাৰপাছত গৃহস্থ কিন্তু ঘৰতে আছিলে। তেতিয়া শুনিলে যে বাৰীত কোনোবা সোমাইছে, আমজোপা পাৰোঁতে যিটো শব্দ হৈছে গম পাই পেলাই আহি দেখিছে মানুহজনে দেখোন আম পাৰি আছে। মানুহজনক গৃহস্থৰ খং উঠিল, আৰে তোক খাবলৈ মন গৈছে, তই সেইটো কিনি খা, নহ'লে খুজি খা, কিন্তু চুৰ কৰিছে কিয়? তাৰপিছত জেউৰা খৰি এডাল দি পেলাই দুচাটমান লগাই দিলে। ট্ৰেক্টৰবিলাক গৈ থাকে বহুত চাউণ্ড হয়। দুচাটমান লগাই দিলে। এতিয়া কথাটো হ'ল কি, মই এটা ভাগৱত বাক্যত আজি কাহিনীটো পাইছিলোঁ। কাহিনীটো সিমানেই, ভাগৱত বাক্যৰ কাহিনীটো পাইছিলোঁ। কাহিনীটো মানে এইটো বুজাব গৈছে যে মানুহে যে কৰ্মফল ভোগ কৰিব লাগে, সেই কৰ্মফলৰ কথা ক'বলৈ গৈছে কাহিনীটোত। এতিয়া সেই কাহিনীটোত এটা অন্তৰ্দৰ্শন আছে। অন্তৰ্দৰ্শনটো কেনেকুৱা? মানুহজনে আমজোপা যে লাগি আছে সেইটো দেখিলে কিহেৰে? চকুৰে। মন গ'ল, ইচ্ছা হ'ল কিয়? কাৰণ মনটো ইচ্ছা হ'ল। আমজোপাৰ ওচৰলৈ গ'ল কেনেকৈ? ভৰিৰে। পাৰিলে কিহেৰে? হাতেৰে। খালে কিহেৰে? মুখেৰে। চোবালে দাঁতেৰে। সোৱাদ ল'লে জিভাৰে, আৰু গ'ল পেটলে। মাৰ খালে পিঠিয়ে। তেতিয়াহ'লে কাহিনীটোৰ মতেদি যেনে কৰ্ম তেনে ফল, তেনেকুৱা হ'ল জানো? যে আমি যে যেনে কৰ্মফল ভোগ কৰিব লাগে, কাৰণ পিঠিয়েতো কোনো দোষ কৰা নাছিলে, মানে পিঠিয়ে মাৰ খালে, কৰ্মফলটো তেনেকুৱা নহয়। কিন্তু কাহিনীটো সেইখিনিতে আছে। মানে কাহিনীটো বৰ ভাল লাগিলে, সেইকাৰণে মই শ্বেয়াৰ কৰিছোঁ। এই যে পিঠিয়ে যে মাৰ খালে, পিঠিয়ে মাৰ খালা কাৰণে লগে লগে চকুৰ পানী ক'ৰ পৰা ওলাল? চকুৰে। তাৰমানে ষ্টাৰ্টিং চকুৰে কৰিছিলে, আৰু শেষত এণ্ডিঙো সেই চকুৰ পৰাই হৈছে। মানুহৰ জীৱনো তেনেকুৱাই, কৰ্মফল ভোগ কৰিবই লাগিব। ভাল কৰ্মৰ ভাল ফল, বেয়া কৰ্মৰ বেয়া ফল, লাগিলে সেই পূৰ্বজন্মৰ কৰ্মই হওক বা এই জন্মৰ কৰ্মই নহওক কিয়। কাহিনীটো ভাল লাগিলে, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ।